Hello everyone, welcome to my channel. It was a tutorial video hoy. আপোনালোকৰ বহুতে কৈ আছে মোক কল কৰিছে আৰু মেছেজটো কৈছে যে দাদা মাৰুতি 800 এখন কেনেকৈ চাব লাগে আগৰবাৰ ভালকৈ ভিডিও এটা দেখাই দিয়কচোন তাৰমানে ইঞ্জিনটো বিশেষকৈ ইঞ্জিনৰ পাৰ্টটো কেনেকৈ চাব লাগে তো মই কৈছিলোঁ বহুতক যে অলৰেডি মোৰ ভিডিও দিয়া আছে আপোনালোকে চাই লওক দাদা এটা আকৌ নতুন ভিডিও এটা দি দিয়কচোন এনেকৈ ক'লে কেইবাজনে কৈছে তো প্ৰায় 10-15 দিনমানৰ পৰা কৈ আছে তো ভাবিছোঁ এখন ফ্ৰেছ গাড়ী এখন আছে আমাৰ ওচৰত তো গাড়ীখনৰ এটা মানে টিউটোৰিয়েল ভিডিও এটা দি দিওঁ এখন গাড়ীতে তো গাড়ীখন ভালকৈ চাই লওক তো গাড়ীখন ইউৰো 2 কাৰ হয় আপোনালোকে গাড়ী যিয়ে নলওক মাৰুতি 800 অলটো বা মানে ৱেগনাৰ সুইফ্ট যিয়ে নলওক তো সকলোখিনি গাড়ী ষ্টাইলটো প্ৰায় একে ইঞ্জিনটোতো অকণ বেলেগ থাকিব এই ইঞ্জিনৰ পাৰ্টটো অকণ বেলেগ থাকিব তাৰ বাহিৰে আপোনালোকে প্ৰথম চাব এই এপ্ৰন চাব মানে অকল আজি এই পাৰ্টটোৰ কথা কৈছোঁ দেই এই পাৰ্টখনৰ কথা কৈছোঁ আৰু বাকী মই ফুল ভিডিও যদি লাগে ফুল ভিডিও মই আকৌ দি দিম পিছত তো এইফালে এপ্ৰনটো চাব এই এপ্ৰনকেইটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় তো এপ্ৰনকেইটা কেলৈ ইম্পৰ্টেণ্ট বস্তু হয় বুলি কৈছোঁ এইকেইটা বস্তু যদি বাই চান্স যদি ইয়াত যদি আপোনালোকে কিবা যদি ফাটা বা কিবা দাগি বা কিবা কিবি যদি পায় আপোনালোকে মানে তেনেকুৱা গাড়ী নল'ব কাৰণ এইটোৱে মানে আগডোখৰ বহুতকণ ধৰি ৰাখে আৰু এইকণত যদি কিবা যদি ফটা বা কিবা কিবি হয় বা এইফালে চাইডে ক'ৰবাত যদি ফটা মেলা দেখে এইফালে ক'ৰবাত ফটা মেলা বা এক্সট্ৰা জ্বলাই লগোৱা দেখে বা ইয়াত যদি কিবা ফটা দেখে ইয়াত যদি কিবা জ্বলাই মৰা দেখে তেতিয়া গম পাব এখন পূৰা মেকিং কৰা গাড়ী হয় আৰু তাৰমানে এটা মানে কিবা এক্সিডেণ্ট বা কিবা এটা হৈছে মানে মেজৰ কিবা এটা হৈছে তো এই কথাটো সদায় মনত ৰাখিব আপোনালোকে এই এপ্ৰনকেইটা প্ৰথমতে চাব ইঞ্জিন চাব ইঞ্জিনটো চিল আছে নাই এই বস্তুটো মন কৰিব সদায় লিকেজ ক'ৰবাত আছে নেকি এই কথাটো গোটেইটো মন কৰিব ইঞ্জিনটো কাৰণ পইচা দি ল'ব যিহেতু ইঞ্জিনটো ভালকৈ চাই ল'ব এপ্ৰন চাব ইঞ্জিন চাব বাকীটোতো মই গাড়ী ফুল ৰিভিউ কথাটোতো মই পিছত কৈ দিম কেনেকৈ কি কি চাব লাগে এই পাৰ্টখনত কি কি চাবলগীয়া আছে এইবোৰ চিল আছে নাই এইবোৰ চাব এই পাৰ্টখনত এইবোৰ মেকিং কৰা আছে নে চিল আছে এইখন চাব মেকিং কৰা আছে নে চিল আছে এইখিনি কথা মনত ৰাখিব এই জেগাবোৰ ভালকৈ মন কৰিব কৰ্ণাবোৰ মন কৰিব এই কৰ্ণাবোৰ মন কৰিব ভালকৈ তেতিয়া গম পাব যে গাড়ীখন যদি এইবোৰ যদি বেকা বেকি থাকে তেতিয়া গম পাব যে মানে এইখন মানে এক্সিডেণ্ট হোৱা গাড়ী হয় এইখন একদম পূৰা ফ্ৰেছ চাবলৈ গ'লে আৰু ৱেপৰ পানী গৈছে নাই যোৱা এই কানেকশ্যনখিনি মন কৰিব মবিল আছেনে নাই কুলেন আছেনে নাই মবিল কুলেন ব্ৰেক অইল সকলোখিনি আছেনে নাই এই কথাবোৰ সদায় মন কৰিব লাইট জ্বলেনে নজ্বলে এই কথাখিনি মন কৰিব কাৰণ ৰাতি বিয়লি যদি আপোনালোকে গাড়ীখন ল'বলৈ যায় তেনেহ'লে আপোনাৰ ৰাস্তা দিগদাৰ দিব ভালকৈ খালি ইঞ্জিনটো মন কৰিব চব ঠিক ঠাক হৈছে নাই হোৱা মবিল চাব মবিল ঠিকে আছেনে নাই ব্ৰেক মাৰিছে নেকি কিছুমান গাড়ীত ব্ৰেক মাৰে যেনেকৈ ডিজেলৰ গাড়ীত এইবোৰ চব ভালকৈ মন কৰিব চব বস্তু এটা এটাকৈ চাব আৰু চেঞ্চৰ থকা গাড়ী হ'লে চেঞ্চৰখিনি চাব চেঞ্চৰবোৰে কাম কৰিছে নাই কৰা তো এই কথাখিনি ভালকৈ মন কৰিবলগীয়া কথা হয় ফাৰ্ষ্ট হ'ল আপোনালোকৰ এপ্ৰনকেইটা ইম্পৰ্টেণ্ট ৱেপাৰ পানী গৈছে নাই সেইটো চাব ইঞ্জিনটো চাব ইঞ্জিনটো ভালকৈ চেক কৰিব বেটেৰী চাব বেটেৰী ভালকৈ ঠিক আছেনে নাই মবিল কুলেন ব্ৰেক অইল এইবোৰ চব ঠিক ঠাক আছেনে নাই এইখিনি সদায় মন কৰিব ৱেপাৰ পানী গৈছে নাই যোৱা সেই কথাটো মন কৰিব এইবোৰ চব চিল আছেনে নাই লগবোৰ চব মন কৰিব ইয়াত বেকা বেকি হৈ আছে নেকি এইবোৰ সদায় মন কৰিবলগীয়া কথা হয় তেতিয়া গম পাব যে এইবোৰ যদি বেকা বেকি হৈ থাকে তেনেহ'লে সেইখন গাড়ী মানে এক্সিডেণ্ট হোৱা গাড়ী আৰু কিছুমানে এইবোৰ চেঞ্জ কৰি দিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে এইবোৰ চব চেঞ্জ হৈ যায় ধুনীয়াকৈ ফিট হৈ যায় যদি ভালকৈ ফিনিচিং দিব পাৰে আৰু ইয়াত যেনেকৈ দেখা পাইছে এইবোৰ চেচিছ নাম্বাৰ ইঞ্জিন নাম্বাৰ কিবা কিবি ইয়াত লেখা থাকে তো এইখিনি আপোনালোকে সদায় মন কৰিবলগীয়া কথা এইটো চিল হৈ আছে নে নাই এইটো মন কৰিব আৰু ইয়াৰ লগত RC-খনৰ নাম্বাৰখিনি মিলিছে নাই মিলা এই কথাখিনি সদায় মন কৰিবলগীয়া কথা সেইটো এটা সৰু সুৰা ভিডিঅ' হয় আজি এইখিনি কথা যদি ভালকৈ যদি মনত ৰাখে তেনেহ'লে এখন গাড়ী ল'বলৈ হ'লে আপোনালোকৰ কাৰণে সুবিধা হ'ব যিহেতু পইচা দি ল'ব আৰু যদি খেলি মেলি পায় তেনেহ'লে গাড়ীখন নল'ব ইমানে আজি এটা সৰু সুৰা ভিডিঅ' মই আপোনালোকে আগবঢ়ালোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ মন কৰক তো নেক্সট ভিডিঅ' লগ পাম আপোনাক কেনেকুৱা ভিডিঅ' লাগে আকৌ মোক জনাব তো বাই বাই থেংক ইউ ছ' মাছ ছাবস্ক্ৰাইবটো কৰি ল'ব